Welcome to my YouTube channel. আজিৰ এই ভিডিঅ'ত আমি কিছুমান ষ্ট্ৰেটেজিৰ কথা ইয়াত ডিছকাছ কৰিম যিবোৰ ষ্ট্ৰেটেজিয়ে কি কৰে এভৰি টাইম এটা APSC এছপিৰেণ্ট ইয়া UPSC এছপিৰেণ্টক কি কৰে সকলো টাইমত সহায় কৰে আৰু লগতে কি হয় এই ষ্ট্ৰেটেজিটো ফ'ল' কৰাৰ কাৰণে সেই ল'ৰা বা সেই ছোৱালীটোৱে চাবা বাৰ প্ৰিলিমছ মেইনছ এই দুটাই ক্ৰেক কৰি থাকে ঠিক আছে ইয়াত আমি এইটোৱে কথা ডিছকাছ কৰিম এই অনলি 1% পিপল যিটো জানে এই ষ্ট্ৰেটেজিটো কি ষ্ট্ৰেটেজি ইয়াতে চাবা বহুতেই ইয়াতে ভাবি আছে ছাৰে ইয়াতে কৈ আছে অনলি 1% চ' ইয়াত 1% মানে বহুত হয় আমাৰ অসমত APSC কিমান ষ্টুডেণ্টে দিয়ে কিমান ষ্টুডেণ্ট আমাৰ অসমত APSC দিয়ে মিনিমাম 4 to 5 lakhs অ'কে মই এটা এভাৰেজ ধৰি ল'লোঁ 5 লাখ ষ্টুডেণ্ট APSC দিয়ে তো 5 লাখৰ 1% কিমান হ'ব এইটো বস্তু তুমি গম পাবা আৰু আমাৰ APSCত কিমানখিনি পোষ্ট থাকে নিয়াৰলি 250 অ'কে নিয়াৰলি 250টামান পোষ্ট থাকে ইয়াতে তো 250টা পোষ্ট আছে ইয়াতে আৰু 5 লাখ ষ্টুডেণ্টে যদি দিয়ে তাৰ ভিতৰত 1% ষ্টুডেণ্টে যদি এইটো ভালকৈ জানে তো কিমানখিনি ষ্টুডেণ্টে যে আছে APSCৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন লৈ আছে আৰু এতিয়া তুমি তোমাৰ প্ৰিপাৰেশ্যনৰ ষ্টেজটো বুজা তুমি কোন ষ্টেজত আছা তোমাক এতিয়া কি কৰিব লাগিব তোমাৰ ইয়াতে গাইডেন্সটো কেনেকৈ চলাব লাগিব তোমাৰ এতিয়া প্লেনিংটো কেনেকৈ কৰিব লাগিব তুমি এতিয়া তোমাৰ ষ্ট্ৰাকচাৰটো কেনেকৈ ল'বা কি জৰিয়তে কি কেনেকৈ তুমি তোমাৰ এই প্ৰিপাৰেশ্যনত তুমি তোমাক নিজকে আনৰ পৰা ষ্টেপ আগত লৈ যাব পাবা এইটো তোমাৰ এতিয়া ভাবিব লাগিব তো আজিৰ এই ভিডিঅ'ত আমি এই ষ্ট্ৰেটেজিৰ কথাই গম পাম আমি এই ভিডিঅ'ত এইটোৱে শিকিম আজি কি কেনেকৈ বস্তুবোৰ প্লেনিং কৰে চোৱা মোৰ কালি UPSC ৰিজাল্ট দিলে UPSC প্ৰিলিমছৰ ৰিজাল্ট দিলে UPSC প্ৰিলিমছত মোৰ হৈ গ'ল এইবাৰ ইয়াৰ আগতেও UPSC প্ৰিলিমছত হৈছিল মই মেইনছ দিছোঁ APSC মই দুবাৰ মেইনছ দিছোঁ এবাৰ ইণ্টাৰভিউ দিব পাৰিছোঁ তো মই ভালকৈ জানো ইয়াত কি ষ্ট্ৰেটেজিটো ফ'ল' কৰা যায় আৰু যাৰ বাবে 100% সেই একুৰেট ষ্ট্ৰেটেজিৰ জৰিয়তে আমি এটা এক্সাম ক্লিয়াৰ কৰিব পাৰিম তো ব'লা আজি এই ষ্ট্ৰেটেজিৰ বিষয়ে আমি আজি ডিছকাছ কৰোঁ প্ৰথমত আমাৰ ইয়াতে যিমানখিনি ষ্টুডেণ্ট আছে আমাৰ অসমত APSCৰ কাৰণে যিমানখিনি ল'ৰা ছোৱালী আছে সিমানখিনি ল'ৰা ছোৱালীক চাবা সিহঁতে এবাৰ ADRE দিব এবাৰ আছাম SI দিব লগতে APSCও দিব ঠিক আছে এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে ইয়াতে যিবোৰে কি কৰিব ADRE আছাম SI APSC এই তিনিটা এক্সামে তাত সিহঁতে এটেম্প কৰিব কিন্তু প্ৰথম কথাটো হ'ল সিহঁতৰ 100% একুৰেচি আছে কি নাই ইয়াত বহুত ল'ৰা ছোৱালী আছে যিবোৰৰ 100% একুৰেচি আছে বহুত ল'ৰা ছোৱালী আছে যিবোৰৰ 100% একুৰেচি নাই মই সিহঁতৰ কথা ক'ব বিচাৰি আছোঁ যিহঁতে ডাইৰেক্ট এক্সাম ফৰ্ম ফিল আপ কৰে আৰু এক্সাম দিব যায় সিহঁতে এটা কি বস্তু ভুল কৰে ইয়াত তেখেতে চিলেবাছটো নাজানে মই সঁচাকৈ যদি তোমাক কওঁ আৰু তুমি তোমাৰ 100% দি পেলাই মোক কোৱা যে তুমি ভালকৈ চিলেবাছটো তোমাৰ মূৰত আছে তুমি চিলেবাছটো মেমৰাইজ কৰিছা ক'ত কি বস্তু আছে মই যদি তোমাক এতিয়া কৈ দিওঁ কোৱাচোন ৰোল অফ চিভিল ছাৰ্ভেণ্ট ইন ডেম'ক্ৰেচি এইটো GS পেপাৰ 2ত আছে না GS পেপাৰ 3ত আছে কোৱাচোন ক'ব পাবা নোৱাৰিবা নহয় কিয়নো তুমি চিলেবাছটো ভালকৈ চোৱা নাই চিলেবাছটো তুমি ভালকৈ কৰা নাই অ'কে সেই কাৰণত কি হৈছে তোমাৰ তুমি তাত বস্তুবোৰ লেক কৰি আছা আৰু PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এইখন বস্তু আমাৰ APSC বা UPSC বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এটা মূল মন্ত্ৰ হয় আমি এইটোৰ জৰিয়তে আমি বস্তুবোৰ আগুৱাই লৈ যাব পাৰিম কিদৰে আমাক যাব লাগিব সেইটো বস্তু ইয়াত শিকিম ঠিক আছে তো প্ৰথমত শুনা চিলেবাছ আমাক কি কৰে চিলেবাছ আমাক এটা গাইডেন্স দিয়ে কি দিয়ে আমাক এটা গাইডেন্স দিয়ে আমি কেনেকৈ চলিব লাগিব অ'কে চিলেবাছে আমাক এইটো সহায় কৰে ক'ৰ পৰা টপিকবোৰ আহিব আৰু PYQ আমাক কি হেল্প কৰে এক্সামিনাৰৰ মাইণ্ডত ঠিক আছে এক্সামিনাৰৰ মাইণ্ডত মানে যিয়ে কুৱেশ্যন কাটি আছে সিহঁতৰ মাইণ্ডত কি ধৰণে বস্তুবোৰ চলি আছে কেনেকৈ কুৱেশ্যন সিহঁতে কাটিব পাৰে সিহঁতৰ মাইণ্ডৰ কণ্ডিশ্যনটো কি কেনেকৈ সিহঁতে কুৱেশ্যনবোৰ আমাক মানে বনাই দিয়ে আমাক ফচোৱাৰ কাৰণে সেইটো আমি ক'ৰ পৰা গম পাম PVC কুৱেশ্যনৰ পৰা গম পাম আৰু এই ভিডিঅ'ত আমি শিকিম এইটো এপ্টিটিউড চোৱা বহুত ইউটিউব চেনেল আছে বহুত কোচিং চেণ্টাৰ আছে আমাৰ অসমত চিলেবাছৰ কথা কৈ দিব PYQৰ কথা কৈ দিব কিন্তু এপ্টিটিউডটো কেনেকৈ ডেভেলপ কৰিব লাগিব সেইটোৰ বিষয়ে একোৱে কোৱা নাই ঠিক আছে আৰু কোৱা নাই বাবে আমাৰ অসমত কি হৈ আছে বহুত ল'ৰা ছোৱালীয়ে এতিয়ালৈকে চেণ্টাৰৰ বাবে এক্সাম দিব যায় সিহঁতে গম পায় আমাৰ চেণ্টাৰৰ এক্সাম কিয় ভালকৈ নলয় বিকজ আমি কি বস্তু ফ'ল' কৰোঁ আমি ইয়াত দুটা গাধা বস্তু ফ'ল' কৰোঁ যিটো আমাৰ এডুকেশ্যন ছিষ্টেমৰ ভুল ঠিক আছে দুটা গাধা বস্তু ফ'ল' কৰোঁ এটা আমি চিলেবাছ নাজানি পেলাই ডাইৰেক্ট কি কৰি যাওঁ পঢ়ি যাওঁ ইয়াত কম্পিটিশ্যন এক্সামিনেশ্যন এইটো এটা কম্পিটিটিভ এক্সামিনেশ্যন ইয়াত কি হয় ইয়াত গোটেইবোৰ বস্তুবোৰ কি কৰে কম্পিটিশ্যনৰ জৰিয়তে আহে আৰু কম্পিটিশ্যনত কি হয় কম্পিটিশ্যনৰ মূল মন্ত্ৰটো হৈছে কেনেকৈ তোমাক কম্পিটিশ্যনৰ পৰা বাহিৰ কৰি দিব ঠিক আছে যেনে আমাৰ APSC প্ৰিলিমছ হয় প্ৰিলিমছটোত কি কৰে প্ৰিলিমছটোত MCQ থাকে MCQ কি কাৰণে দিয়া হয় তাকে তোমাক এলিমিনেট কৰাৰ কাৰণে এলিমিনেট কৰাৰ কাৰণে আৰু আমি কি কৰি থাকোঁ আমি গোটেইবোৰ বস্তু এনেকৈ কৰি থাকোঁ যেনেকৈ মানে মুখস্থ কৰিলেই হয় কিয়নো আমি ভালকৈ জানো আমি এতিয়া যিবোৰ ষ্টুডেণ্টে ৰিচেণ্টলি গ্ৰেজুৱেট হৈছে সেইবোৰ ষ্টুডেণ্টে ভালকৈ জানে যে আমাৰ অসমত কিবা এটা পেপাৰ যদি আমি ভালকৈ মানে ইয়াৰ আমাৰ যিটো টপিক থাকিব সেই পেপাৰত যদি আমি ভালকৈ কপিখন ভৰি দিওঁ মানে ফিল আপ কৰি দিওঁ কপিকত কিবা কিবি লিখি আমি যদি কপিখন ভৰাই দিওঁ তেনেহ'লে আমি জানো যে আমি ইয়াতে মাৰ্কছ পাই যাম কিন্তু এইটো বস্তু কম্পিটিটিভ এক্সামৰ লগত নহয় বুজিছা সেইকাৰণে চিলেবাছ মেইন হয় PYQ মেইন হয় আৰু এপ্টিটিউডটো ডেভেলপ কৰিব লাগে তো ব'লা ডিছকাশ্যনটো ষ্টাৰ্ট কৰোঁ শুনা প্ৰথমতে তোমাৰ কি কৰিব লাগিব তুমি যেতিয়া চিলেবাছ চাবা চিলেবাছত তুমি গম পাবা কিছুমান ইয়াতে ষ্টেটিক ছাবজেক্ট আছে যেনেকৈ পলিটি জিঅ'গ্ৰাফি ইকনমি হিষ্ট্ৰী এনভাইৰনমেণ্ট ছায়েন্স এণ্ড টেক এই ষ্টেটিক ছাবজেক্টবোৰ তোমাৰ আগতে ক্লিয়াৰ কৰিব লাগিব এই ষ্টেটিক ছাবজেক্টৰ পৰাই চাবা বেছিমান কুৱেশ্যন আহি আছে অ'কে তো তুমি যদি চোৱা আমাৰ অসমত এইবাৰ APSCৰ 100টা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন পলিটিৰ পৰা আহিছিলে জানা এইটো বস্তু তো পলিটিৰ পৰা মিনিমাম 10 to 13টা কুৱেশ্যন আহিছিলে অ'কে জিঅ'গ্ৰাফিৰ পৰা ভালেমান কুৱেশ্যন আহিছিলে এইবাৰ ফিজিকেল জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন দিছিলে যিটো তুমি যদি NCERT
NCERT-ৰ যদি জিঅ'গ্ৰাফিৰ তুমি ক্লাছ 11-ৰ বুকখন যদি চাইছা তেনেহ'লে তুমি গম পাই যাবা গোটেইবোৰ কোৱেশ্যন এই জিঅ'গ্ৰাফি ফাণ্ডামেণ্টেল জিঅ'গ্ৰাফিৰ পৰাই আহিছিলে ইকনমিৰো ছেম ইকনমিৰো এই NCERT-ৰ পৰাই আহিছে ঠিক আছে তো হিষ্ট্ৰী এইবাৰ কোৱেশ্যন ইমান অহা নাই এনভাইৰমেণ্টৰ কিছুমান কোৱেশ্যন আহিছে ছায়েন্স এণ্ড টেকৰ কিছুমান কোৱেশ্যন আহিছিল কিন্তু ইয়াতে টাপ আহিছে তো দিজ আৰ দ্য ষ্টেটিক ছাবজেক্ট যদি তুমি এইবাৰত তোমাৰ কমাণ্ড ভালকৈ থাকে তেনেহ'লে তোমাৰ এক্সাম তুমি সকলো সময়ত ক্লিয়াৰ কৰিবা চোৱা আমাৰ APSC এক্সামত কি হয় আমাৰ APSC এক্সামত কি হয় কাট অফ কিমান থাকে 95 to 80 ওকে 95 to 80 মানে কিমানটা কোৱেশ্যন ইয়াতে অনলি 45টা কোৱেশ্যন আৰু তুমি যদি ভালকৈ চোৱা পলিটি জিঅ'গ্ৰাফি ইকনমি হিষ্ট্ৰী এনভাইৰমেণ্ট এই ষ্টেটিকবোৰ পঢ়ি কিনে তুমি ইমানখিনি মাৰ্ক তুমি ইজিলি ক্লিয়াৰ কৰিব পাবা তুমি যদি কাৰেণ্ট এফেয়াৰ্ছ নপঢ়া তেনেহ'লেও আৰু ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰি আছোঁ ফৰ দ'জ ষ্টুডেণ্ট দ'জ আৰ থিংক ডেট সকলো বছৰ সকলো সময়ত গোটেই বছৰটো আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলেই আমি চাগে APSC-টো ক্লিয়াৰ কৰিম সেইটো বস্তু নহয় তোমাৰ ষ্টেটিক বস্তু ক্লিয়াৰ নাথাকিলে তুমি কেনেকৈ কাৰেণ্ট এফেয়াৰ্ছটো গম পাবা কিয়নো তুমি ভালকৈ যদি নাজানা যে এই কাৰেণ্ট এফেয়াৰ্ছটো এই ষ্টেটিক ছাবজেক্টৰ লগত লিংক কৰিব লাগিব তেনেহ'লে তুমি কেনেকৈ ক'বা যে এই কাৰেণ্ট এফেয়াৰ্ছটো তোমাৰ বাবে ইম্পৰ্টেণ্ট নহয় আৰু তুমি সকলো সময়ত যদি খালি নিউজ পেপাৰ কাৰেণ্ট এফেয়াৰ্ছ চাই থাকা ভিডিঅ' চাই থাকা তেনেহ'লে তোমাৰ ষ্টেটিক ছাবজেক্ট তুমি কেতিয়া কৰিবা চোৱা এই এক্সামত কি নাই সময় ভালকৈ নাই আমাৰ হাতত সময় ভালকৈ নাই কম সময়ৰ ভিতৰত আমাক কি কৰিব লাগে আমাৰ বস্তুখন যে আছে এই APSC-ৰ যিটো আমাৰ প্ৰিপাৰেশ্যন এই প্ৰিপাৰেশ্যনটো এটা ষ্ট্ৰীম লাইনত আমাক লৈ যাব লাগিব উইদাউট ব্ৰেকিং কনচিষ্টেঞ্চি ব্ৰেক নোহোৱাকৈ আমাক এইটো কি কৰিব লাগিব এটা ভালকৈ লৈ যাব লাগিব ঠিক আছে তো এতিয়া তুমি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ফ'কাছ দিব নালাগে এতিয়া তুমি এক কাম কৰা এই ষ্টেটিক ছাবজেক্টবোৰৰ যিবোৰ আছে এইবোৰ ভালকৈ কৰা পলিটিৰ কাৰণে NCERT চোৱা তাৰপিছত তুমি ইয়াত ষ্টেণ্ডাৰ্ড বুক চোৱা জিঅ'গ্ৰাফিৰ কাৰণে NCERT চোৱা ষ্টেণ্ডাৰ্ড বুক চোৱা ইকনমিৰ কাৰণে কৰা ইমানখিনি যদি নোৱাৰা মিনিমাম এই চাৰিটা তুমি কৰিবাই এই চাৰিটা তোমাক কি বনাব এটা ষ্ট্ৰং ফাউণ্ডেশ্যন দিব তাৰপিছত তুমি কাৰেণ্ট এফেয়াৰ্ছ লৈ যোৱা আৰু এইবাৰ যদি তুমি কাৰেণ্ট এফেয়াৰ্ছ চোৱা বেছিভাগ কোৱেশ্যন যিবোৰ আহিছিল এইবোৰ ফেব্ৰুৱাৰী মান্থৰ পৰাই আহিছিল ফেব্ৰুৱাৰী মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ যদি তুমি কম্পাইলেশ্যন কাৰোবাৰ চাইছা তুমি তেনেহ'লে তুমি গম পাই যাবা এইবোৰ ফেব্ৰুৱাৰী মান্থৰ পৰাই আহিছিলে আৰু ইয়াত যিবোৰখিনি মানে কুৱেশ্যন যিবোৰ দিছিলে কাৰেণ্ট এফেয়াৰ্ছত বহুত ইজি কুৱেশ্যন আহিছিলে ঠিক আছে তো কাৰেণ্ট এফেয়াৰ্ছত লৈ ইমান ভয় খাব লগা বস্তু নাই আৰু এইটো গোটেইবোৰ বছৰ ধৰি কৰি থকা বস্তু নহয় ঠিক আছে মেইনছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছটো লাগিব সেইটো বেলেগ বস্তু আৰু মেইনছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছটো কেনেকৈ ডেভেলপ কৰিব লাগিব মই এইটোৰ বাবে এটা ভিডিঅ'ত বুজাই দিম আপোনালোকক ঠিক আছে ব'লা নেক্সট কথা কওঁ যিটো মই কথা ক'লোঁ চিলেবাছটো কেনেকৈ কৰিবা চোৱা এইটো আমাৰ APSC মেইনছৰ চিলেবাছ হয় আমাৰ APSC এটাই চিলেবাছ আমাক দিয়ে সেইটো হ'ল আমাৰ মেইনছৰ চিলেবাছত চাবা তুমি ইয়াত টপিকবোৰ ডিছকাশ্যন এনেকৈ দিয়া আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাংচন ছেপাৰেশ্যন অফ এনেকৈ চিলেবাছটো দিয়া আছে এইটো মই চিলেবাছটো ভালকৈ ক্লিয়াৰ কৰি লৈছোঁ ঠিক আছে তুমি যদি চাব বিচাৰা মোৰ এই ইউটিউব চেনেলত যিটো টেলিগ্ৰাম লিংক দিয়া আছে টেলিগ্ৰাম লিংকত গৈ তুমি মোৰ টেলিগ্ৰাম চেনেলটো যেতিয়া আছে সেইটো তুমি ছাবস্ক্ৰাইব কৰিব পাবা তাত মই এই পিডিএফবোৰ দি দিছোঁ আৰু তাত মই আৰু দুটা পেপাৰৰ এনালাইচিছো দি দিছোঁ GS পেপাৰ 2 আৰু GS পেপাৰ 4 ethics পেপাৰ আৰু পলিটি পেপাৰৰ মেইনছৰ কাৰণে কেনেকৈ কি কৰিব লাগিব এইটো যিটো এনালাইচিছ আছে মই তাত দি দিছোঁ তো এই টেলিগ্ৰাম চেনেলত গৈ তুমি সেইটো চাবা আৰু মোৰ এই টেলিগ্ৰাম চেনেলৰ লিংকটো মোৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনত দিয়া আছে অ'কে তো চোৱা পলিটিৰ কথা মই এতিয়া কওঁ আমাৰ এতিয়া কুৱেশ্যন কি আহিছিলে আমাৰ ইয়াতে কুৱেশ্যন আহিছিল ফেডাৰেলিজমৰ ওপৰত ঠিক আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ DI আছে ফিচাৰত কি আহে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফিচাৰত এইটোৱে আহে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনটো কি কোৱাচি ফেডাৰেল অ'কে তো আমাৰ ইণ্ডিয়াত ফেডাৰেলিজমটো ফ'ল' হয় কোৱাচি ফেডাৰেল ফ'ল' হয় সেই ফেডাৰেলিজমৰ ওপৰত বেছিকৈ কুৱেশ্যন দিয়া আছিল তো চোৱা এই কুৱেশ্যনটো যে আহিছে এইটো ক'ৰ পৰা আহিছে এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফিচাৰৰ পৰা আহিছে ঠিক আছে তো এটা কুৱেশ্যন হৈ গ'ল তেনেহ'লে তুমি এতিয়া চোৱা তোমাৰ চিলেবাছৰ পৰা এতিয়া এটা কুৱেশ্যন বনিলে নেক্সট আকৌ দি আছোঁ এই বছৰে হৈ যোৱা এই 36 এইটো ছেট এৰ 36 নম্বৰ কুৱেশ্যন হয় ইয়াতে 100 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ কথা কোৱা হৈছে চোৱা ইয়াতে এমেণ্ডমেণ্টৰ টপিকটো দিয়া আছে এই দুটা কুৱেশ্যন আমাৰ চিলেবাছৰ পৰা আহিলে এনেকৈ গোটেইবোৰ কুৱেশ্যন যিবোৰ কুৱেশ্যন আমাৰ এক্সামত দিয়ে এইবোৰ চিলেবাছৰ লগতে লিংক থাকে আৰু আমি কি কৰোঁ আমি এইবোৰ বস্তু নাজানি পেলাই আমি কি কৰি থাকোঁ সকলো সময়ত পঢ়ি থাকোঁ এনে পঢ়ি থাকোঁ তো তুমি চালা এইটো তোমাৰ পলিটিৰ ঠিক আছে চিলেবাছটো ভালকৈ চাবা তাৰপিছত তুমি চাবা ইয়াত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ কথা ইয়াতে মেনশ্যন আছে যেনে বাইলেটাৰেল ৰিলেশ্যনছ অ'কে ইয়াতে চোৱা বাইলেটাৰেল ৰিলেশ্যনৰ এটা ইয়াত কুৱেশ্যন দি থৈছে ইণ্ডিয়া US ট্ৰাষ্ট এইটো কিহৰ ওপৰত ডেভেলপ হৈছে যদি তুমি কাৰেণ্ট এফেয়াৰ্ছ চোৱা আৰু লগতে তোমাৰ চিলেবাছটো মনত আছে চিলেবাছটো তুমি ভালকৈ মেমৰাইজ কৰি লৈছে লগতে তুমি কাৰেণ্ট এফেয়াৰ্ছ চাই আছে তেনেহ'লে যেতিয়া তুমি নিউজত এইটো চাবা ইণ্ডিয়া US ট্ৰাষ্ট তেতিয়া তুমি ডাইৰেক্ট গম পাই যাবা এইটো তোমাৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় কিয়নো এই বস্তুটো তোমাৰ ক'ত আছে তোমাৰ চিলেবাছত মেনশ্যন আছে এনেকৈ চিলেবাছ চাই কিনে পঢ়িব লাগিব আৰু মই এটা এক্সাম্পল দি আছোঁ চোৱা এখন GS পেপাৰ 1 হয় ঠিক আছে GS পেপাৰ 1 হয় ইয়াতে কি দিয়া আছে কুৱেশ্যন যদি মই ইয়াতে চাওঁ ইয়াতে লোকেশ্যন দি আছে কিহৰ ওপৰত দি আছে লোকেশ্যনৰ ওপৰত দি আছে যেনেকৈ গ্ৰাছলেণ্ডৰ লোকেশ্যন ঠিক আছে তুমি ইয়াতে চোৱা জিঅ'গ্ৰাফিত ইয়াতে চোৱা ফ্ল'ৰা ফাউনাৰ ওপৰত কুৱেশ্যন আছে এইটো ইয়াৰ পৰা আহিছে ডাইৰেক্ট ইয়াত কোৱাই আছে লোকেশ্যনৰ ওপৰত চাবা ফ্ল'ৰা ফাউনা ইনক্লুডিং ৱাটাৰ বডিজ আইচ কেপ ছাচ ইফেক্ট ইয়াৰ ওপৰত কি ইফেক্ট হৈ আছে ইয়াৰ ওপৰত কুৱেশ্যন দিব পাৰিলেহেঁতেন কিন্তু ইয়াতে ইজি কুৱেশ্যন দিছে লোকেশ্যন দিছে ফ্ল'ৰা ফাউনাৰ তো এই কুৱেশ্যনটো ইয়াৰ পৰা আহিলে ইয়াত মই চাই আছিলোঁ এটা কোচিং চেণ্টাৰ আছে আমাৰ অসমৰ কৈ আছিল আমাৰ এইটো পঢ়োৱা টপিক এনেকুৱাৰ পৰা আহিলে ভাইটি ভণ্টিসকল অকণমান নিজৰ চকুৰ চশমাটো যিটো আছে সেইটো ভালকৈ পৰিষ্কাৰ কৰি ল'ব কিয়নো চিলেবাছত যিটো বস্তু দিয়া আছে সেইটো বস্তু তোমাক কৰিবই লাগিব আৰু তুমি যদি সেইটো বস্তু কৰা নাই তেনেহ'লে তুমি ৰং ষ্টেপত আছা তোমাৰ APSC কাৰণে যিটো তুমি প্ৰিপাৰেশ্যন চলাই আছা ইউ আৰ নট চিৰিয়াছ এবাউট ইউৰ APSC প্ৰিপাৰেশ্যন ঠিক আছে তাৰ পিছত আকৌ মই কৈ আছোঁ ইয়াত চোৱা ইয়াত এটা বস্তু দিয়া আছিল কি ইয়াতে আমাক অ'চিয়ান কাৰেণ্টৰ ওপৰত দিছিল ইয়াত দিয়া আছে ইনক্লুডিং ৱাটাৰ বডিজ
ইয়াত যোনে ভালকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফিটো জানে, ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পলিটি মেপটো জানে যে পেৰু ক'ত আছে, চিলি ক'ত আছে, সাউথ আমেৰিকা ক'ত হয়, মেক্সিকো ক'ত হয়, আমাৰ ইউৰোপৰ কাণ্ট্ৰিবোৰ কেনেকৈ আছে, সিহঁতে ভালকৈ এইটো বস্তু ইলিমিনেশ্যন কৰিব পাব যে পেৰু যিটো কাৰেণ্টৰ কথা কোৱা আহিছে এইটো ক'ত আছে, এইটো পেচিফিক অ'চেনত আছে, হয় কি নহয়? সাউথ আমেৰিকাৰ কাণ্ট্ৰি হয় এটা পেৰু কি আছে পেচিফিক অ'চেনত আছে, কিন্তু ইয়াত কুৱেশ্যন কি দিছে আটলাণ্টিক অ'চেনত, অট'মেটিক এইটো কেঞ্চেল হৈ যাব। তো অপশ্যন কি থাকিব এ বি, ইয়াত যদি কোনোবাই 50-50 কৰিছে কি হৈছে তোমাৰ চান্সটো কি হৈছে আগুৱাই গৈছে। এনেকৈ তোমাৰ প্ৰিপাৰেশ্যনটো কৰিব লাগিব। আৰু এইবোৰ বস্তু ক'ৰ পৰা জানিবা, চিলেবাছৰ পৰা জানিবা। ছেম ইয়াতো দিয়া আছে, ফিজিকেল ফিচাৰৰ পৰা দিয়া আছিল, এইটো জিঅ'গ্ৰাফিকেল ফিচাৰৰ পৰা দিয়া আছিল, ডেজাৰ্ট এইবোৰ জিঅ'গ্ৰাফিকেল ফিচাৰৰ পৰা আহে। তো এনেকৈ তোমাৰ কুৱেশ্যনবোৰ তোমাৰ ক'ৰ পৰা আহিছে, তোমাৰ চিলেবাছৰ পৰা আহিছে। আৰু তোমাক এটা কথা কৈছোঁ কি PYQ, এই বস্তুটো PYQ এনালাইচিছ কৰা তোমাৰ কাৰণে কিমান জৰুৰী হয়। চ' এই ভিডিঅ'টোত মই গোটেইবোৰ কুৱেশ্যন ইয়াতে ডিছকাছ কৰিব পাৰিলোহেঁতেন, কিন্তু মই কৰা নাই। কিয়নো এই ভিডিঅ'ৰ যিটো মটিভ সেইটো হৈছে কম সময়ত তোমাক ভালকৈ ভাল বস্তু দিয়া, ঠিক আছে? তোমাক এটা আইডিয়া দিয়া, তেনেহ'লে তুমি সেইটো লৈ তুমি আগবাঢ়ি যাব পাৰা। মই ইয়াতে গোটেইবোৰ বস্তু ডিছকাশ্যন কৰিব পাৰিলোহেঁতেন, কিন্তু মই কৰা নাই, কাৰণ এই ভিডিঅ'টো কি হৈ যাব, লেন্দি হৈ যাব। অ'কে, তো তুমি যদি এভৰি ইয়াৰৰ PYQ চোৱা, আমাৰ APSCৰ আমাৰ তুমি এইবোৰৰ হোৱা ইয়াৰ আগত হোৱা যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাবা, তাত তুমি চাবা এৱৰ্ডৰ পৰা কুৱেশ্যন আহিছেই। তো এইটো কুৱেশ্যন ক'ৰ পৰা আহিছে, এই PYQ চাই পেলাই আমি যেতিয়া কৈছোঁ যে এভৰি ইয়াৰ এৱৰ্ডৰ পৰা কুৱেশ্যন দি আছে, তো ইয়াতে এটা কুৱেশ্যন থাকিব পাৰে, ছেম ইয়াতে কুৱেশ্যন দি দিছে। আৰু PYQ চাই পেলাই আমি এইটো বাৰ চাই আছোঁ, আমাৰ অসমত চেঞ্চাছৰ ওপৰত কুৱেশ্যন আহি আছে, পপুলেশ্যনৰ ওপৰত কুৱেশ্যন আহি আছে, লিটাৰেচিৰ ওপৰত কুৱেশ্যন আহি আছে, ফৰেষ্ট ছাৰ্ভেৰ ওপৰত কুৱেশ্যন আহি আছে। তেনেহ'লে আমি এই চেঞ্চাছটো কিয় স্কিপ কৰি যাম? তুমি যেতিয়া PYQ এনালাইচিছ কৰিবা, তেতিয়া তুমি গম পাবা কিছুমান তাতে কি আছে, টপিক আছে। অ'কে, কিছুমান ভেৰি টপিক আছে, ইম্পৰ্টেণ্ট টপিক আছে। সেই ইম্পৰ্টেণ্ট টপিকবোৰ তোমাৰ এজ এ চিৰিয়াছ এছপিৰেণ্টৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট হয়। তুমি সেই বস্তুবোৰৰ ওপৰত নোট তোমাৰ ৰেডি কৰি ৰখা। চোৱা, সকলো বস্তু স্পুন ফিডিং কৰিলে নহয়, কিছুমান বস্তু আছে ইয়াতে তোমাক নিজকে শিকিব লাগিব, আৰু তাৰ মাজত PYQ এনালাইচিছ এইটো নিজে শিকিব লাগিব, ঠিক আছে? তো তুমি PYQ চাবা, তাত চাবা, মই কৈ আছোঁ তাত 20 to 23টা টপিক আছে, য'ৰ ওপৰত ৰিভাইজ এভৰি ইয়াৰত কুৱেশ্যন অভাৰলেপিং হৈ আহি আছে, লিংক হৈ আহি আছে। এনেকুৱা 20 to 23 টপিক আছে। অ'কে, তো চাবা, PYQটো এনালাইচিছ কৰিবা, আৰু PYQ এনালাইচিছ কৰিলে আমাক এনেদৰে হেল্প হয়। তাৰপিছত যিটোৰ কথা মই কৈ আছিলোঁ, এইটো হ'ল এপ্টিটিউডটো ক'ৰ পৰা ডেভেলপ হয়? এপ্টিটিউডটো ডেভেলপ হয় আমাৰ টেষ্টৰ পৰা। ক'ৰ পৰা ডেভেলপ হয়? টেষ্টৰ পৰা। যেতিয়া তুমি বাৰ তুমি টেষ্ট দিবা, তেনেহ'লে তোমাৰ কি হ'ব, এটা MCQ চল্ভ কৰাৰ কি হ'ব, এটা এপ্টিটিউড ডেভেলপ হ'ব। আৰু এই এপ্টিটিউডটো ডেভেলপ কৰি পেলাই তুমি কি কৰিব পাবা, বহুত ষ্ট্ৰং কুৱেশ্যনবোৰ তুমি কি কৰিব পাবা, এলিমিনেট কৰিব পাবা। চোৱা, মই কৈ আছোঁ 95% ষ্টুডেণ্ট এই দুটা কুৱেশ্যন এৰি আহিছে, ইয়াৰ ৰং কৰি আহিছে। মই 100% চিয়'ৰ এই দুটা কুৱেশ্যন 95% ষ্টুডেণ্টে কি কৰিছে, এৰি আহিছে, নহ'লে ৰং কৰি আহিছে। কিন্তু তুমি যদি বেছিক এপ্টিটিউড তোমাৰ ডেভেলপ হৈছে, তুমি যদি বাৰ টেষ্ট দিয়া, MCQ যিটো এপ্টিটিউড থাকে, তুমি যদি ডেভেলপ কৰিব পাৰা, তেনেহ'লে তুমি ভালকৈ চাবা। ইয়াত দিয়া আছে 8 নম্বৰ কুৱেশ্যনৰ কথা কৈ আছোঁ, এই চলিগা ট্ৰাইবৰ ওপৰত কোৱা আছে। এইটো কি আছে, চলিগা ট্ৰাইব কনফাইন টু দ্য ষ্টেট অফ কৰ্ণাটকা এলন, ঠিক আছে? ইয়াত এলন ৱাৰ্ডটো চাই পেলাই তুমি এইটো ভাবিবা যে কৰ্ণাটকাতে আছে। তুমি এটা বস্তু কোৱাচোন, আমাৰ ভাৰতত যিমানখিনি ষ্টেট বনোৱা আছে, ইমানখিনি ষ্টেট কি এটা মানে ট্ৰাইবৰ কাৰণে বনোৱা আছে নেকি? নহয়, আমাৰ ষ্টেটটো কিহৰ ওপৰত বেছিছ কৰি বনোৱা আছে, পলিটিকেলৰ ওপৰত বেছিছ কৰি বনোৱা আছে, জিঅ'গ্ৰাফিৰ ওপৰত বেছিছ কৰি বনোৱা আছে। তো এটা ট্ৰাইব কি অকণমান খালি এটা ষ্টেটত থাকিব নেকি? যেনেকৈ আমি আমাৰ অসমৰ কথা কওঁ, আমাৰ অসমত যিবোৰ অসমীয়া মানুহ আছে, এইবোৰ কি খালি আমাৰ অসমতে আছে নেকি? ত্ৰিপুৰাত নাই, মণিপুৰত নাই, মিজোৰামত নাই, ইভেন কি বাংলাদেশত নাই? আছে। আমাৰ নৰ্থ ইষ্টৰ গাৰো ট্ৰাইব, অকল কি খালি মেঘালয়ত আছে? নহয় না, বাংলাদেশতো আছে। কিছুমান গাৰো ট্ৰাইব আছে বাহিৰতো আছে। চ' এইটো কি কৰ্ণাটকাত হ'ব? তো অট'মেটিক আমি এইটো এনচাৰ পাই যাওঁ। ইয়াতে নট কাৰেক্ট বুলি দিছিলে, তো অট'মেটিক 4 নম্বৰটো নট কাৰেক্ট হৈ যাব, C নম্বৰ এনচাৰ। এনেকৈ তোমাৰ MCQৰ এপ্টিটিউডটো ডেভেলপ কৰিব লাগিব। ছেম মই নেক্সট এই 50 নম্বৰ কুৱেশ্যনত কৈ আছোঁ। চাবা, ইয়াত কি দিছে, বায়'ফিউলৰ ওপৰত দিছে। বায়'ফিউল মানে ইথানল ব্লেণ্ডিং অইল, দেট ইজ কল্ড বায়'ফিউল। অ'কে, তো এই এথানল ব্লেণ্ডিং যিটো আছে, এইটো ক'ৰ পৰা আহে? বায়ু মানে জৈৱিক বস্তু, যেনেকৈ তোমাৰ অইল চিড, চুগাৰ কেন, এইবোৰৰ পৰা যেনেকৈ বস্তু, এইবোৰৰ পৰা যিটো অইল ওলায় সেইটো বায়'ফিউল বুলি কওঁ আমি। তো বায়'ফিউল ক'ৰ পৰা ওলায়? জেনেৰেলি আমি অইল চিড, ছানফ্লাৱাৰ চিড, চুগাৰ কেন, ইয়াৰ পৰা আমাৰ ওলায়। এই বায়'ফিউল ওলাওঁতে তাত কি মেটেলিক বস্তু পাবা নেকি? মেটেলিক ৱেষ্ট পাবা নেকি? ইয়াতে টক্সিক মেটেলিক ৱেষ্ট ক'ৰ পৰা ওলাব? যেতিয়া তুমি মেটেলৰ কিবা বস্তু কৰিবা, তাৰ পৰাহে ওলাব। জৈৱিক বস্তুৰ পৰা এইবোৰ বস্তু নোলায় না, বায়ু বস্তুৰ পৰা এইবোৰ বস্তু নোলায়। তো অট'মেটিক তোমাৰ এই 4 নম্বৰটো যিটো আছে, এইটো ৰং হৈ যাব। আৰু তুমি যদি MCQ বাৰ চল্ভ কৰি আছা, টেষ্ট দি আছে, তেনেহ'লে তোমাৰ এইটো এপ্টিটিউড ডেভেলপ হৈ যাব কি B নম্বৰ অপশ্যন 4 আছে ৰং, C নম্বৰতো 4 আছে ৰং, D নম্বৰতো 4 আছে ৰং। দিছ অপশ্যন উইল বি কাৰেক্ট। তো এনেকৈ তোমাৰ টেষ্ট দি পেলাই তোমাৰ যিটো MCQৰ এপ্টিটিউড আছে, সেইটো তোমাৰ ডেভেলপ হ'ব। মই তোমালোকক এই ভিডিঅ'টো বনোৱাৰ মোৰ মেইন উদ্দেশ্য হ'ল কি, তোমালোকৰ কাৰণে এটা ইনফৰমেশ্যন যিটো লেক হৈ আছে আমাৰ অসমৰ ইউটিউবত, আমাৰ অসমৰ যিবোৰ কোচিং চেণ্টাৰ আছিল, যিবোৰ ইনফৰমেশ্যন লেক কৰি আছিলে, সেইবোৰ ইনফৰমেশ্যনটো তোমাক দিয়াৰ কাৰণে মই এই ভিডিঅ'টো বনোৱা, ঠিক আছে? তো আগত চাই আছোঁ, চাবা। তো এইবোৰ বস্তু তুমি চালা, তোমাক কেনেকৈ বেছিক এপ্টিটিউড ডেভেলপ কৰিব লাগিব, চিলেবাছ কেনেকৈ চাব লাগিব, PYQ কেনেকৈ চাব লাগিব, তুমি এইবোৰ বস্তু চালা। কিন্তু এতিয়া তুমি তোমাৰ ডেটো কেনেকৈ শ্বেডিউল কৰিবা? আমি কি হয়, আমি এভৰি টাইম কি কৰি থাকোঁ, এভৰি টাইম আমাৰ প্লেনিংবোৰ কৰি থাকোঁ, আৰু প্লেনিং কৰি থকাৰ সময়ত আমি কি কৰোঁ, কিবা বস্তু ইয়াতে ভুল কৰি যাওঁ, ঠিক আছে? তেনে কৈ আছোঁ তুমি যদি তোমাক নিজক এভৰিডে ট্ৰিট দিয়া, ৰিৱাৰ্ড দিয়া,
ঠিক আছে ইয়াত ট্ৰিট আৰু ৰিৱৰ্ডৰ কথা কৈছোঁ ইয়াত ট্ৰিট আৰু কিহৰ কথা কৈছোঁ ৰিৱৰ্ডৰ কথা কৈছোঁ এইটো ইম্পৰ্টেণ্ট বস্তু হয় তুমি যেতিয়া তোমাৰ নিজৰ কাম কৰিবা যেতিয়া তোমাৰ ভাল লাগিব হা তুমি ভাল কাম কৰিছা তেতিয়া তোমাৰ মনত এটা ৰিৱৰ্ড চিষ্টেম ক্ৰিয়েট হ'ব আৰু সেই ৰিৱৰ্ড চিষ্টেমত তুমি কি কৰিবা তোমাৰ ভাল লগা কামবোৰ কৰিবা যেনেকৈ হবি যিটো আছে সেইটোক তুমি ফুলফিল কৰিবা ইয়াৰ কাৰ লগত কথা পাতা প্ৰডাক্টিভ কথা পাতা ফাল্টু কথা নহয় যিবোৰ কথা কৈ পেলাই টাইম নষ্ট হ'ব সেইবোৰ কথা নহয় ফাল্টু কথা কোৱা মন ভাল লগা কথা কোৱা সেইবোৰ তুমি যদি কাম কৰা ইয়াত তোমাক কিবা খাব ভাল লাগে কিবা কুকিং কৰিব ভাল লাগে বহুতৰ আছে কুকিং কৰিব ভাল লাগে যেনে মোৰ কুকিং কৰিব ভাল লাগে মোৰ যেতিয়া মুডটো অফ হৈ যায় মই চিকেন বনাই দিওঁ কিবা পিজ্জা বনাই দিওঁ মোৰ এনেকৈ কি হয় মই নিজক ৰিৱৰ্ড দি দিওঁ ঠিক আছে আৰু এই ৰিৱৰ্ড দিয়াত কি হ'ব তুমি যেতিয়া কনচিষ্টেঞ্চি থাকিবা কনচিষ্টেঞ্চি চোৱা এইটো হ'ল মটিভেশ্যনৰ গ্ৰাফ এইটো কিহৰ গ্ৰাফ মটিভেশ্যনৰ গ্ৰাফ অ'কে মটিভেশ্যন কি হয় এদিন বহুত পিকত থাকিব এদিন কমি যাব তাৰপিছত এদিন আকৌ বাঢ়িব আবার কমি যাব আকৌ বহুত বাঢ়িব আকৌ আগত তললৈ কমি আহিব মটিভেশ্যনটো এনেকৈ চলে বাট কনচিষ্টেঞ্চি কি হয় কনচিষ্টেঞ্চিটো এনেকৈ একদম ওপৰ ফালে লৈ যায় অ'কে মানে কনচিষ্টেঞ্চিটো কি হয় একদম ওপৰ ফালে লৈ যায় ইয়াত কোনো নামাৰ বস্তু নাই কিন্তু ইয়াত কি হয় লাহে লাহে বস্তুটো ডেভেলপ হয় লাহে লাহে বস্তুটো ডেভেলপ হয় তো সেইটোৰ কাৰণে মই কৈ আছোঁ তুমি যাতে কনচিষ্টেঞ্চি থাকা তুমি তোমাৰ ডেটো কি কৰিবা এটা শিডিউল ৱাইজত বনাবা কেনেকৈ শিডিউল বনাবা তোমাৰ এটা শিফ্ট ৰাখিবা ডেইলি তুমি 3টা শিফ্ট ৰাখিবা ইয়াতকৈ বেছি নাৰাখিবা ঠিক আছে পঢ়াৰ কাৰণে 3টা শিফ্ট ৰাখিবা 3 আৱাৰ্ছ অ'কে 3 আৱাৰ্ছ টু 2.3 আৱাৰ্ছ মিনিমাম 2.3 আৱাৰ্ছ এটা শিফ্টত ৰাখিবা মৰ্ণিঙত এটা শিফ্ট ৰাখিবা য'ত তুমি হাৰ্ড লগা ছাবজেক্ট যেনেকৈ বহুত ষ্টুডেণ্টৰ পলিটিটো বহুত হাৰ্ড লাগে অ'কে এই হাৰ্ড লগা ছাবজেক্ট তুমি ইয়াত ফাৰ্ষ্ট শিফ্টত কৰিবা ছেকেণ্ড তুমি পলিটিৰ কাৰণে যিমানখিনি প্ৰিলিমছ প্লাছ মেইনছৰ কাৰণে যিমানখিনি নোটছ বনাব লাগিব কোন বুকৰ পৰা বনাব লাগিব কিবা ইণ্টাৰনেট চাই পেলাই বনাব লাগিব কিবা বেলেগ ইউটিউবত চেনেলবোৰ চাই পেলাই বনাব লাগিব তাৰ পৰা তুমি বনাবা এইটো তুমি কেতিয়া কৰিবা জানা আপ টু 10 AM দিনৰ 10টা বজাৰ পিছত যেতিয়া তুমি এইবোৰ কামটো কৰিবা নহয় ইয়াতে 3 ঘণ্টামান দিবা তুমি চাবা যিটো তোমাৰ এলেহুৱাৰ টাইম মানে 11টা 12টা ৰাতিপুৱা 11টা 12টা যিটো এলেহুৱাৰ টাইম সেই টাইমত তুমি এটা প্ৰডাক্টিভ কাম কৰি আছা তাৰপিছত তুমি কি কৰিবা ইভিনিঙত এটা শিফ্ট লগাবা ইভিনিঙত কেইটাৰ পৰা বহিবা 5:30 ঠিক আছে 5:30 to 5 ইয়াতে তুমি এটা 4 আৱাৰ্ছৰ শিফ্ট লগাবা অ'কে ইয়াতে তুমি কি কৰিবা বেলেগ এটা ছাবজেক্ট ইয়াতে ক্লিয়াৰ কৰিবা যে ছাবজেক্টটো তুমি কি পঢ়ি ভাল পোৱা তেনেহ'লে তোমাৰ কি হ'ব এটা প্ৰডাক্টিভ ৱেত তোমাৰ এইবোৰ বস্তুবোৰ যাব এনেকৈ তোমাৰ ডেটো কি কৰিবা শিডিউল কৰিবা তোমাৰ উইকটোকো চেম এনেকৈ শিডিউল কৰিবা তুমি এটা কি কৰিবা এটা ডে বনাই ৰাখি দিবা কি মানডে টিউজডে মই এই ছাবজেক্টটো কৰিম তাৰপিছত ৱেডনেছডে থাৰ্ছডে মই এই ছাবজেক্টটো কৰিম মই ফ্ৰাইডে ইয়াতে কি কৰিম মই ফ্ৰাইডে ইয়া ছেটাৰডেত মই মেইনছৰ কাৰণে টেষ্ট লিখিম ফিল্মছৰ কাৰণে টেষ্ট লিখিম মই ফ্ৰাইডেত মেইনছৰ কাৰণে টেষ্ট লিখিম ছেটাৰডেত মই কি কৰিম মই ফিল্মছৰ কাৰণে টেষ্ট লগাম তাৰপিছত ছানডেত মই এই উইকত যিমানখিনি বস্তু কৰিছোঁ ইয়াত ৰিভিজন কৰিম এনেকৈ তোমাৰ ডেটো শিডিউল কৰিবা উইকটো শিডিউল কৰিবা আৰু এনেকৈ চেম তোমাৰ মান্থটো শিডিউল কৰিবা কি কোন মান্থত তুমি কোনখন পেপাৰ কমপ্লিট কৰিবা কোনখন টপিক কমপ্লিট কৰিবা এনেকৈ তুমি বনাই ৰাখিবা তেনেহ'লে কি থাকিব তুমি এটা ষ্ট্ৰাকচাৰ ফৰ্মত থাকিবা তোমাৰ কি হ'ব তোমাৰ চকুত পৰিব হয় মই পলিটিক্স কমপ্লিট কৰিছোঁ হিষ্ট্ৰী কমপ্লিট কৰিছোঁ এতিয়া ইকনমিক্স কমপ্লিট কৰিছোঁ তোমাৰ এটা কি হ'ব চেল্ফ কনফিডেঞ্চ এটা বিল্ড হ'ব ঠিক আছে চেল্ফ কনফিডেঞ্চ এটা কি হ'ব বিল্ড হ'ব তুমি তোমাক এটা নিজৰ কিয় ৰাখিব পাবা ষ্ট্ৰাকচাৰত ৰাখিব পাবা আৰু থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট থিং তোমাৰ মনক হেপী ৰখাটো এইটো তোমাৰ দায়িত্ব তোমাৰ ফেমিলিৰো দায়িত্ব নহয় তোমাৰ ফ্ৰেণ্ডছৰো দায়িত্ব নহয় তোমাৰ গাৰ্লফ্ৰেণ্ডৰো দায়িত্ব নহয় ইয়াৰ বয়ফ্ৰেণ্ডৰো দায়িত্ব নহয় তোমাৰ মাইণ্ডটো হেপী ৰখা তুমি যদি তোমাৰ মাইণ্ডটোক হেপী ৰখা তেনেহ'লে তুমি কি কৰিব পাবা তেনেহ'লে তুমি এটা ইমান ভাল ষ্টেজত আহিব পাবা য'ত তোমাৰ কি হ'ব সকলো বস্তু প্ৰডাক্টিভ হ'ব আৰু তোমাৰ যিটো গ্ৰাফ হ'ব এনেকৈ ওপৰলৈ যাব গম পাইছা তো নিজৰ মনক হেপী ৰখাৰ দায়িত্বটো তোমাৰ আৰু এই এক্সামত কি হয় এইটো এটা লেণ্ডিয়াছ এক্সাম বহুতে ইয়াত কৈ থাকে 6 মান্থ পঢ়িলে হৈ যাব 1 year পঢ়িলে হৈ যাব মই ভালকৈ কৈ আছোঁ এইটো 1 year 6 monthৰ এক্সাম নহয় এই এক্সামটো মিনিমাম 2 yearsৰ হয় অ'কে মিনিমাম 2 years চাইকেলবোৰ চাবা এক্সাম চাইকেলটো চাবা ভালকৈ দ'জ ৱাৰ দে চিৰিয়াছ APSC এছপিৰেণ্ট দে নট ডেট কি এই এক্সামটো কিমান হয় 2 yearsৰ হয় তো এই 2 years ধৰি তোমাক নিজকে মটিভেট ৰখা চেল্ফ কনফিডেঞ্চ বিল্ড কৰি ৰখা বেলেগক চাই পেলাই ডিমটিভেট নোহোৱা এইটো তোমাক নিজকে কৰিব লাগিব আৰু তাৰ কাৰণে তোমাৰ হেপী মাইণ্ড থকাটো বহুত জৰুৰী তুমি যদি হেপী মাইণ্ডত থকা তেনেহ'লে কি হ'ব তোমাৰ যি এক্সামৰ যি প্ৰেছাৰ এইটো বহুত কমি আহিব আৰু লগতে তুমি তোমাৰ এক্সামতো বহুত ভাল কৰিব পাবা এটা কথা মনত ৰাখিবা আমাৰ অসমত আমাৰ লোৱাৰ অসমত এটা কথা ইয়াতে বহুত প্ৰচলিত হয় যিবোৰৰ মানুহৰ মাইণ্ডত বস্তুখানি ফাঁকা আছে তাতে ভূতে বাস কৰে বুজিছা চাগে আপাৰ অসমৰ মানুহ চাগে এইটো ভালকৈ বুজি নাপাব পাৰে মানে ইয়াৰ মেইন কথাটো হ'ল তোমাৰ মাইণ্ডটো যদি ফকা থাকে মানে ইয়াত যদি বস্তু যদি নাই তুমি যদি কিবা তোমাৰ বস্তুটো শিডিউল কৰা নাই নিজৰ মাইণ্ডটো যদি ফকা ৰাখিছা তেনেহ'লে তোমাৰ কি হ'ব ইয়াতে তোমাৰ টেনশ্যন হ'ব এংজাইটি হ'ব প্ৰেছাৰখন বাঢ়িব গম পাইছা এইটোৰ কথা কৈছে তো নিজৰ মনটোক হেপী ৰাখিবা কিয়নো এই এক্সামটো বহুত এটা লেণ্ডিয়াছ এক্সাম আৰু এই এক্সামটো ক্লিয়াৰ কৰিব গ'লে বহুত মটিভেশ্যন লাগে অ'কে তো থেংকছ ফৰ ৱাচিং আৰু তোমালোকে মোক জনাবা যদি তোমালোকৰ এনচাৰ ৰাইটিং ইয়া মেইনছৰ কাৰণে কেনেকৈ নোটছ বনাব লাগে এইটো যদি তোমালোকে চোৱা মই এটা ভিডিঅ' বনাই দিওঁ তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা মই ইয়াৰ কাৰণে তোমালোকক বনাই দিম আৰু এটা কথা ক'ব বিচাৰি আছোঁ কালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ তো সেই ভিডিঅ'টো মই তোমালোকক ভালকৈ কৈছোঁ যে কি এতিয়া প্ৰিপাৰেশ্যন ল'ব লাগে যিহেতু প্ৰিলিমছ ক্লিয়াৰ হৈ আছে ইয়াৰ প্ৰিলিমছৰ বৰ্ডাৰ লাইনত আছে তেখেতে কি প্ৰিপাৰেশ্যন ল'ব লাগে সেই ভিডিঅ'ত মই গোটেইবোৰ কথা কৈছোঁ তো সেই ভিডিঅ'খনো চাবা থেংকছ ফৰ ৱাচিং এণ্ড ষ্টে ব্লেছ